গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনা উল্লেখ হৈছে নৱাগত আদৰণীৰ সভাত সেই সভাৰ পূৰ্বে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পাছত মহাবিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে আৰু ছাত্ৰীৰ নিৰ্যাতনৰ যি ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষই কি ক'ব বিচাৰিছে সেয়া শুনাব বিচাৰিছো। বিগত সময়ছোৱাত আমি খুব গৌৰৱেৰে কওঁ যে আমাৰ ছাত্ৰী 11টা বজালৈকে লাইব্ৰেৰীত থাকে আৰু তেনে এখন মহাবিদ্যালয়ত য'ত আমি শেহতীয়াকৈ মাত্ৰ এসপ্তাহ নাই হোৱা যে ইউথ ফেষ্টিভেলত জুনিয়ৰ ইউথ ফেষ্টিভেলত আমি বেষ্ট কলেজ পাই আহিছোঁ, তেনে এটা পৰ্যায়ত এনে এটা ঘটনা হোৱাটো আমাৰ বাবে অতি লজ্জাৰ কথা। আৰু একে সময়তে আমি এই ঘটনাটোক লৈ আটাইতকৈ বেছি যিসকল মানুহ কনচাৰ্ণ সেইসকল হ'ল আমাৰ শিক্ষক সমাজ। যিদৰে নাগৰিকসকল সচেতন সেইদৰে আমি বিচাৰোঁ, কাৰণ কলেজখনত ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত হৈ থাকিব পৰাটো, তেওঁলোকৰ সেই সুৰক্ষাৰ মনোভাৱটো মনত থকাটো আমাৰ বাবে প্ৰাথমিক কৰ্তব্য। আৰু তেনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত কোনো চিন্তাশীল ব্যক্তিয়ে কেতিয়াও অপৰাধীৰ পক্ষত মাত নামাতে। আমি সেইদিনা কৈছে যে কালচাৰেল প্ৰগ্ৰেমৰ দায়িত্বত আমি আছিলোঁ। কালচাৰেল প্ৰগ্ৰেমৰ দায়িত্বত আপোনালোকে নিজেই জানে এজন গেষ্ট ইতিমধ্যে আমাৰ আহিছিলে, এগৰাকী ৰাস্তাত আছিলে আৰু কালচাৰেল প্ৰগ্ৰেমটো দিনৰ পৰাই কণ্টিনিউ হৈ আছিলে। বেক ষ্টেজ মেনেজমেণ্টত মই যেতিয়া আছোঁ, প্ৰত্যেকজন নতুন নতুন ষ্টুডেণ্ট আছে, গতিকে বাহিৰত কি ঘটি আছে মাইকৰ চাউণ্ড মিউজিকৰ চাউণ্ডৰ মাজত বেলেগ ক'ত কি হৈ আছে তাত নাজানে। আৰু যিখিনি ষ্টুডেণ্টো বেক ষ্টেজত আছিলে তেওঁলোক অলৰেডি কালচাৰেল প্ৰগ্ৰেম কৰিবলৈ আহি ৰেডি হৈ থকা ষ্টুডেণ্ট, গতিকে আমি গম নাপাওঁ। তাৰ মাজত GS আহি এবাৰ প্ৰগ্ৰেমটো বন্ধ কৰিছে, কিন্তু GS যেতিয়া বন্ধ কৰিছে কৈছে অলপ সময়ৰ বাবে বিৰতি লৈছোঁ, তাৰপিছতে সকলো লৰ মাৰিছে। আপোনালোকে চাবও পাৰে, হয়তো ভিডিঅ' ওলাব, কিহৰ বাবে বিৰতি লৈছোঁ কোৱা নাই। বেক ষ্টেজত গৈ সুধিছোঁ, কোনোবাই কৈছে যে আমাৰ ল'ৰা এজন পুলিচে লৈ গৈছে নেকি। গতিকে পুলিচে ল'ৰা এজন লৈ যোৱা ঘটনা, সন্মুখত কলেজৰ ইলেকশ্যন আহি আছে, এটা ফ্ৰেচাৰ্ছ হৈ আছে, হ'ব পাৰে। তাৰ কাৰণে আমি কালচাৰেল প্ৰগ্ৰেমটো বিৰতি ৰাখিম নে নাৰাখিম এই সিদ্ধান্তটো ল'ব নোৱাৰোঁ প্ৰথম মুহূৰ্তত। মই প্ৰিন্সিপাল ছাৰক যোগাযোগ কৰিব চেষ্টা কৰিছোঁ, তেওঁ প্ৰিন্সিপাল ছাৰক কথা পাতিবলৈ আহিছে আৰু প্ৰগ্ৰেমটো আমি কণ্টিনিউ কৰিছোঁ, কাৰণ ছাৰেও তেতিয়ালৈকে সবিশেষ গম পোৱা নাই। জাষ্ট ইনফৰমেশ্যন হয়তো পাইছে যদিও কমিউনিকেশ্যন যিহেতু কালচাৰেল প্ৰগ্ৰেমৰ মাজত ফোন কৰিছোঁ, প্ৰগ্ৰেমটো কণ্টিনিউ ৰখা কিবা হ'লে আমি আলোচনা কৰি জনাইছোঁ, সবিশেষ হৈছে। তাৰ মই প্ৰগ্ৰেমটো চলাই থাকোঁতে আৰু দুজনমান ল'ৰা আহিছে, কলেজৰ হয়তো নহয়, তেওঁলোকে আহি মোক কৈছে যে প্ৰগ্ৰেম আপোনালোকে বন্ধ নকৰে কিয়, প্ৰগ্ৰেম বন্ধ কৰিব লাগিব বুলি কৈছে। মই কৈছোঁ যে প্ৰগ্ৰেম যদি বন্ধ কৰিব লাগে প্ৰিন্সিপাল ছাৰে এতিয়ালৈকে কোৱা নাই, তোমালোকে প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতা, যেতিয়ালৈকে নকয় মই প্ৰগ্ৰেম ইয়াত বন্ধ কৰিব নোৱাৰোঁ, এনেকৈ বুলি কৈ তেওঁলোকক পঠাইছোঁ। কিন্তু তেওঁলোকক কিয় একো কোৱা নাই, জাষ্ট দাবী কৰিছে আৰু খুব উগ্ৰভাৱে গৈ প্ৰগ্ৰেম বন্ধ কৰিব লাগে বুলি হুলস্থুল কৰিছে। তাৰ 5 মিনিটমানৰ পাছতে এওঁ মোক মেছেজ কৰিছে যে কিবা ছোৱালী এজনীৰ কেছ এটা হৈছে, আমি ছোৱালীজনীক যোগাযোগ কৰিব চেষ্টা কৰি আছোঁ, থানাৰ পৰা সবিশেষ ল'বলৈ চেষ্টা কৰি আছোঁ, জনাই আছোঁ। আমি মিটিং হৈ আছে আমাৰ ইয়াত, আমাৰ কলেজৰ এখন ছেক্সুৱেল হাৰাছমেণ্ট কমিটি আছে, প্ৰিন্সিপাল ছাৰ আৰু তেখেতসকলে আলোচনা কৰি আছে। সেই মিটিংখন হৈ থকাৰ সময়তে সকলোৱে সিদ্ধান্ত লৈছে যে থানাত যাব, কথা বতৰা পাতিব। তেনে সময়তে প্ৰায় 100জন, বহুত মানুহ, কিমান মানুহ মোৰো হিচাপ নাই, যিটো সময়ত উঠি আহিছে ষ্টেজলৈকে। মই ষ্টেজত নাই, ল'ৰা এজনে গান গাই আছিলে, সেইটোও ভিডিঅ' আপোনালোকে দেখিব ছ'চিয়েল মিডিয়াত। ল'ৰা এজনে গান গাই থকাৰ মাজতে উঠি আহি মাইকটো লৈ লোৱা গৈছে। মই বেক ষ্টেজত আছোঁ, নেক্সট প্ৰগ্ৰেম কোনে কৰিব তেওঁক বিচাৰি আছোঁ। আৰু যেতিয়া মাইকটো ছাডেনলি বন্ধ হৈ গৈছে মই ষ্টেজলৈ গৈছোঁ, মোকো খেদা মাৰি আহিছে, আপোনালোকে প্ৰগ্ৰেম কিয় চলাই থাকিব, প্ৰিন্সিপাল কোন ইয়াত প্ৰগ্ৰেম চলাবলৈ। মহাবিদ্যালয়খনৰ ভিতৰত হৈছে, বাহিৰৰ মানুহে আহি আমাক দম দিছে অন ষ্টেজ। মই তৰ্কযুদ্ধ তেওঁলোকত হোৱা নাই, হোৱাৰ আগতেই মোৰ কলিগ গৈছে, তেওঁলোকক খেলি তোমালোকে বাইদেউক কিয় টাৰ্গেট কৰিছা বুলি মোকো ভিতৰলৈ লৈ আনিছে। আৰু তাৰপিছত আমাৰ প্ৰাইমেৰী কনচাৰ্ণ আছিলে, যিহেতু বহুত মানুহ ষ্টেজত উঠি আহিছে, আমাৰ আটাইতকৈ দৰকাৰী কথাটো এজন শিক্ষকৰ বাবে সেইটো মুহূৰ্তত কি হ'ব, যাতে এই ঘটনাটোত মোৰ কোনো ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত নহয়, যাতে তাত এটা মব লিঞ্চিঙৰ পৰিৱেশ নহয়। গতিকে আমি খুব ক্ষিপ্ৰতাৰে যিকেইজন ছাত্ৰ ছাত্ৰী মঞ্চত আছিলে, মঞ্চৰ কাষত আছিলে, আমাৰ ইউনিয়ন বডি মেম্বাৰ, আদাৰ প্ৰগ্ৰেম কৰিবলৈ ৰৈ থকা ছাত্ৰ ছাত্ৰী, সকলোকে জোৰ জবৰদস্তি টানি আনি আমি মবটোৰ পৰা আঁতৰাই বেক ষ্টেজত তেওঁলোকক ৰখাব চেষ্টা কৰিছোঁ। আৰু বেক ষ্টেজলৈও দুজনমান মোক দম দিবলৈ সেইটো সময়ত আহিছে, মই চিনি নাপাওঁ, যিহেতু পুৰণা এক্স ষ্টুডেণ্ট, মই চিনি নাপাওঁ বহুত, আৰু মই ছায়েন্সৰো। সিমানখিনিয়ে। তাৰপাছত আমি থানালৈকে আমি দুইগৰাকীয়ে গৈছোঁ ছোৱালীগৰাকীক লগ কৰিবলৈ, কিন্তু যিহেতু মোক অলৰেডি দুবাৰমান তেনেকৈ ধমকি দিবলৈ আহিলে, তেওঁলোকেও মোক ক'লে যে মই থানাৰ ভিতৰত সোমোৱাটো উচিত নহ'ব সেইটো মুহূৰ্তত, কাৰণ বাহিৰত বহুত হিউজ ক্ৰাউড জমা হৈ আছিলে। গতিকে এওঁ থানালৈ গ'ল। তাৰ পাছত এওঁ যিখিনি মন্তব্য কৰিব লগা আছে সেইখিনি কৰিলে। তেওঁ গাড়ী ভাঙি দিবলৈ মোটামুটি চেষ্টা কৰা হৈছে, প্ৰিন্সিপাল ছাৰৰ গাড়ী ঢকিয়াই তেওঁ নামি আহিবলৈ বাধ্য কৰা হৈছে। তাৰপাছত আমি সেইদিনা ৰাতি একেলগে থাকিব লগা হৈছে, থাকিবলৈ ভয় লগা এটা পৰিৱেশ। আজি য়শিকো বাইলুং আমাৰ যোৰহাটৰ এজনী আহোম সম্প্ৰদায়ৰ খিলঞ্জীয়া অসমীয়া ছোৱালী, গোৱালপাৰাত যোৱা 5 বছৰ আছে।
য়শিকো বাইলুঙে নিজে কৈছে 5 বছৰত য়শিকো বাইলুঙে কোনোদিন গোৱালপাৰা মোৰ বাবে ছেফ নহয় বুলি ভাবিবলগীয়া পৰিৱেশ এটা হোৱা নাছিল সেই ছোৱালীজনী পিছদিনা গোৱালপাৰা এৰি যাবগৈ লাগিব নেকি বুলি ভয় খাইছে আজি ডিচি ছাৰ